নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মোৰ ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰ হয়। তেওঁৰ নাম মাইনু বৰুৱা। তেওঁৰ স্বামী অৰ্ণৱ বৰুৱা। তেওঁ এই পৃথিৱীত নাই। এই পৃথিৱীৰ পৰা বিদায় মাগিলে। কোনোদিন ঘূৰি নহা বাটেৰে তেওঁ গুচি গ'ল। তো তেওঁৰ বিষয়ে মই কিছু কথা ক'বলৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এই মাইনু বৰুৱাৰ সৈতে মোৰ চিনাকি হৈছিলে অংকিতা বৰা তামুলী নামৰ এগৰাকী বোৱাৰীৰ লাইফত। যিহেতু মই লাইভ বহুত চাওঁ, তো তাত চিনাকি হৈছিলে। চিনাকি হৈ মই সেই মাইনু বৰুৱাৰ লাইফত গৈছিলোঁ, কথা পাতিছিলোঁ, এটা এটাচমেণ্ট হৈছিলে, এটা কানেকশ্যন হৈছিলে, বহু হাঁহি ধেমালি কৰিছিলোঁ। তেওঁৰ লগত বহু কথা মোৰ জড়িত হৈ আছে। তো তেওঁৰ ভিডিঅ'বোৰ চাইছিলোঁ। তেওঁ খুব সুন্দৰ সুন্দৰ ভিডিঅ' বনায়। শাক ভাজি, দালি, ঔটেঙা, হাঁহৰ মাংস, এনেকুৱা টাইপ ভিডিঅ'বোৰ বনায়। সেইবোৰ মই চাওঁ, চাই কমেণ্ট দিওঁ। তো মানে এটা ভাৰ্চুৱেল কানেকশ্যন। তথাপি মানে মই কথাখিনি ক'বলৈ ওলাইছোঁ এইকাৰণে যে এই অৰ্ণৱ বৰুৱা নামৰ ব্যক্তিজন সুস্থ সবল আছিলে, ডেকা ল'ৰা। তেওঁৰ মানে ফটোটো মই চালোঁ, ওখ পাখ, স্বাস্থ্যৱান ল'ৰা। তো তেওঁৰ মানে কি হ'ল, তেওঁৰ মানে হঠাৎ মানে এনেকুৱা কিবা এটা হৈ গ'ল। তেওঁ মৰি গ'ল। কেনেকৈ মৰি গ'ল, কি হ'ল, এইটো এটা মই গোটেইখিনি জানিব পৰা নাই। এজন বন্ধুৱে মোক জনাইছে। তেওঁ কৈছে কি যে তেওঁ মানসিক অশান্তিত ভুগি আছিল দীৰ্ঘদিনৰ পৰা। তো মানসিক অশান্তিত কিয় ভুগি আছিল, সেইটো এটা বিশ্লেষণৰ বিষয়। কাৰণ কিয়, আমিতো বাহিৰে বাহিৰে বিষয়বোৰ দেখি আছোঁ, চব অ'কে আছে, অল ইজ ৱেল। বাট যিজন বন্ধুৱে মোক ক'লে, তেওঁৰ নাম হীৰক হয়। তেওঁ কৈছে যে নহয়, মানে ভিতৰে ভিতৰে কিবা এটা হৈ আছিল, কোনেও গম নাপালে। তো ইয়াত মানে কথাটো হ'ল কি, মানুহৰ বৰ্তমান মই দেখিছোঁ ভিতৰে ভিতৰে কিবা হৈ থাকে, তেওঁ কাকো মানে নকয়, কাকো প্ৰকাশ নকৰে, কাৰো লগত শ্বেয়াৰ নকৰে। তো এইটো এটা ডাঙৰ সমস্যা। আৰু কি হৈ আছিল এই বিষয়টো সেই সময়ত ময়ো গম নাপালোঁ, আৰু গম নাপামে, কাৰণ ক'লেহে গম পাম না, নক'লে। তো যি নহওক, এনিৱে, তো এইটো এটা আমাৰ সামাজিক বিষয় হয় যে গিৰিয়েকবোৰ বহুত টেনশ্যনত থাকে। আৰু তেওঁৰ পৰা মানে এইটো বুজা গ'ল। তেওঁ হয়তো মেডিকেল চেকআপ কৰা নাছিলে, হেল্থ চেকআপ কৰা নাছিলে, হেল্থ কনচিয়াছ নাছিলে। মানে এই হ'ব, মোৰনো কি আৰু, একো নহয়। তো তেনেকুৱা হয়তো হয়। তো যিয়ে নহওক, এইবোৰ বাৰু হোৱাটো হৈয়ে গ'ল। এতিয়া কথাটো হ'ল কি, এই মাইনু বৰুৱা, তেওঁতো অতি শান্ত, নম্ৰ, ভদ্ৰ, মৰমীয়াল এগৰাকী ছোৱালী, বোৱাৰী, মাতৃ, গৃহিণী। তো তেওঁৰ লগত এনেকুৱা এটা আকস্মিক ঘটনা হ'ল, সেইটো শুনি মই ব্যথিত, মই দুখিত, মই শোকগ্ৰস্ত। তো সেইকাৰণে মই ভিডিঅ'টো বনাই অৰ্ণৱ বৰুৱাৰ আত্মাৰ শান্তিৰ বাবে 1 মিনিট মানে প্ৰাৰ্থনা জনাইছোঁ। এইখিনিয়ে ক'ব পাৰিম এতিয়া, বেছি আৰু ক'লেও কি হ'ব। তো এতিয়া ইয়াৰ পৰা আমি সকলোৱে এটা বস্তু চাব লাগে, মানে বুজিব লাগে যে মানুহ এজন যদি ভিতৰে ভিতৰে কিবা অশান্তিত ভুগি থাকে, সেইটোৱে মানে এনেকুৱা এটা পৰ্যায়লৈ গুচি যায় য'ত নেকি তেওঁৰ মৃত্যু হ'ব পাৰে। তো এইটো এটা জ্বলন্ত উদাহৰণ। ঠিক আছে, ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।